ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমি কিদৰে ৰাইজৰ লগত অৱস্থান কৰিছোঁ, কেনেধৰণে সহযোগিতা আগবঢ়াই আছোঁ, ক্ষয়ক্ষতিৰ পৰিমাণ ইত্যাদি গোটেইখিনি কথা নিশ্চিতভাৱে আমাৰ লগত আলোচনা কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চপদস্থ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম অসমত আহিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও পৰামৰ্শ ৰাজ্য চৰকাৰ আৰু দললৈ আগবঢ়াইছে। তাৰ ভিতৰত বান ক্ষতিগ্ৰস্ত ৰাইজক যাতে আমি স্থায়ী সকাহ দিব পাৰোঁ। আগন্তুক দিনত কৃষি বা কৃষকৰ যি লোকচান হৈছে, আমাৰ এগ্ৰ' যিখন ছেক্টৰ পূৰা এই ছেক্টৰটোত যি লছ হৈছে, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি খেতিপথাৰ নষ্ট হৈছে, পুখুৰীৰ মাছ ওলাই গৈছে, বিভিন্ন জনৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে। তাৰ এটা আমাৰ ওচৰত থকা প্ৰিলিমিনাৰী ৰিপৰ্ট মাননীয় প্ৰধানমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰোঁ আৰু গোটেই কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাক আশ্বাস দিছে যে কেন্দ্ৰ চৰকাৰে অসমৰ এই বিপদৰ সময়ত, বিশেষভাৱে উজনি অসমৰ ৰাইজৰ এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ যিমান সহযোগিতা কৰিব লাগে সিমান সহযোগিতা কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত যি সাহায্য উদ্ধাৰ অভিযান চলি আছে, সেই সন্দৰ্ভতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰোঁ আৰু তেখেতে গুজৰাটত বিভিন্ন সময়ত বানপীড়িত ৰাইজক কিদৰে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিছিল, কিদৰে ৰিলিফ মেটেৰিয়েলছ প্ৰদান কৰিছিল, এই গোটেই কথাখিনি আমাক সুন্দৰভাৱে অৱগত কৰে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সংবেদনশীল নেতৃত্ব আৰু অসমৰ প্ৰতি বানগ্ৰস্ত ৰাইজৰ প্ৰতি তেখেতৰ যিখিনি দায়িত্ব বা কৰ্তব্য, সেইখিনি আমি দেখিবলৈ পাই সঁচাকৈ আমি তেখেতক ধন্যবাদ আৰু শলাগ জনাইছোঁ। আৰু নিশ্চিতভাৱে আমাৰ হয়তো কিছুদিনৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ হয়তো কোনোবা আৰু প্ৰতিনিধি অসমলৈ অহাৰ সম্ভাৱনা থাকিব। গতিকে নিশ্চিতভাৱে আমাৰ সাংসদৰ যি প্ৰতিনিধি দল প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সৰ্বতো প্ৰকাৰে অসমৰ ৰাইজক, বানগ্ৰস্ত ৰাইজক সাহায্য আৰু পুনৰ সংস্থাপনৰ সকলো পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।